কিমান দিন ধৰি এনেকুৱা জৰাজীৰ্ণ হৈ পৰি আছে? মোটামুটি আজি 2 বছৰমান হ'ল আজি এনেকৈ পৰি আছে। মানুহ যাতায়াত কৰাৰ কাৰণে খুব অসুবিধা আমাৰ। স্থানীয় বিধায়ক জাকিৰ হোসেন সিকদাৰক অৱগত এই গুৰুত্বই নিদিয়ে সি। কি কয় জাকিৰ হোসেন? সেইবিলাক আমি কিমানবাৰ গ'লো দলঙৰ কাম লৈ, গুৰুত্বই নিদিয়ে সি। জাকিৰ হোসেন আমি জাকিৰ হোসেন সিকদাৰে গুৰুত্ব নিদিয়ে। পিছত এনেকুৱা যাতায়াত কৰা মানুহটো কিমান অসুবিধা হৈছে। মানুহ একবাৰ চাই গ'লে তথাপি ভাল হয়। জাকিৰ হোসেন সিকদাৰে কয় সমষ্টিৰ উন্নয়ন হৈছে হৰিক্ষেত্ৰীৰ। এইটো হৰিক্ষেত্ৰী সমষ্টি এইটো জাকিৰৰ হয়, কিন্তু এই গুৰুত্ব দিয়া নাই জাকিৰ হোসেন সিকদাৰে। বৰ্তমান কোন উন্নয়ন করছে কিন্তু আমার হিবেগে একো করা নাই। উন্নয়ন করছে একো করা নাই? আমার হিবেগে একো করা নাই, বেলেগ জায়গাত করব পারে আপনালোকৰ, কিন্তু আমাৰ এইখিনি জায়গাত এই দলংখন সেইদিনা এটা ল'ৰা স্কুলত যাইছে, এটা ঠানি ধৰি আছে, কিন্তু সেই এটা ঠানি ধৰ্ম হ'লে সিহঁতে পৰি গেলা হয়। জাকিৰ হোসেন সিকদাৰে কয় যে মোৰ সমষ্টি হৰিক্ষেত্ৰী সমষ্টিত উন্নয়ন হৈছে। সঁচাকৈ উন্নয়ন? তেখেতেতো ক'বই উন্নত হৈছে, কিন্তু আমিতো দেখা নাই উন্নতি হৈছে। আমাৰ সিবেগে হোৱা নাই একো, আমি নকওঁ সেনেকে। এই গাঁওখনৰ নাম কি? এই গাঁওখনৰ নাম হ'ল কালজাহি পাথাৰ। কালজাহি পাথাৰ। বৰ্তমান পাকাবেতবাৰী সমষ্টি। বৰ্তমান এই বেতবাৰী সমষ্টি। কি ক'ব জাকিৰ হোসেন সিকদাৰক, কি আহ্বান জনাব? জাকিৰ হোসেন সিকদাৰক মই এতিয়া আহ্বান জনাইছোঁ যে অতি শীঘ্ৰে আমাৰ এই দলংখন ভাল কৰিব লাগে, যাতে মানুহৰ চলা ফিৰা সুবিধা হয়। সেইখিনি আমাৰ ক'ব লগা আছে। আৰু আমাৰ সেইফালে এই পূব বৰপেটা আপোনাৰ এই হৰিক্ষেত্ৰী সমষ্টিত আপোনাৰ এই কি বুলি কয় গাঁও বুঢ়ী আমাৰ সেইভাগে আমাৰ এটা দলং আছে কালজাহি পাথাৰ। সেই দলংখন আজি 2 বছৰ 3 বছৰ হ'ল সেই পৰি আছে এনেকৈ, কিন্তু মানুহ যোৱা বৰ অসুবিধা হৈছে। আৰু আপোনাৰ স্কুলৰ ল'ৰা ছোৱালী যায় ইয়াতে দি এই দলংখনৰ ওপৰেদি, ইহঁতে এটা ল'ৰা সেইদিনা পৰি গৈছিল, ময়ে ধৰি খামচা মাৰি তুলছোঁ, চাইকেলখন ধৰি ৰাখিছিল সিহঁতে। কিমান দিন ধৰি আপোনালোকৰ দলং এনেকুৱা হৈ আছে? 3 বছৰ হ'ল আজি। আপোনালোকে স্থানীয় বিধায়ক আছে, প্ৰতিনিধিবিলাক আছে, অৱগত কৰা নাই নেকি? অৱগত কৰিছি আগতেও, একো কৰা নাই, কাণ সাৰ দিয়া নাই? কাণ সাৰ দিয়া নাই আমাৰ সেইখন দলঙৰ। ঠিক আছে। আৰু মেইন ৰাস্তা আমাৰ সেইটো একদম আপোনাৰ চাকমাৰী ৰঙিয়া নদী গাঁও এইভাগে। যিকোনো খবৰৰ বাবে যোগাযোগ কৰক আমাৰ এই নম্বৰত 9181 307 2221।